নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বৰ্তমান আছোঁ গুৱাহাটী চচলত কৰ্ণাস্থলীত। ইয়াত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ধৰ্ণা কাৰ্যসূচী চলি আছে। ইয়াত আছে সজাগ হওক পৰিয়াল বচাওক, 97% APL BPLৰ কাৰণে 97% সংৰক্ষণৰ দাবী আৰু জুডিচিয়াৰী আইন বিৰুদ্ধে। বিভিন্ন সমস্যাত আমি আজি অন্তিমটো দিন কি প্ৰৱৰ্তন চৰকাৰলৈ কি আহ্বান জনাব আজি এই মঞ্চৰ জৰিয়তে? অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিন, সমান্তৰালকৈ আমাৰো এই কাৰ্যসূচীৰ অন্তিম দিন। আমি আজি 12 দফীয়া এখন স্মাৰক পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। কিন্তু ইয়াত এই কথাটো কোৱা হৈছে যে জনসাধাৰণৰ আৱাজ উপলব্ধি কৰিবৰ কাৰণে কোৱা হৈছে। সেই জনসাধাৰণৰ আৱাজ যদি উপলব্ধি নহয়, তেনেহ'লে অনাগত দিনত ইতিহাসে এওঁলোকক অলংকৃত অধ্যায় ইতিহাসে লিখিব, ইতিহাসে নিজৰ কলম লিখিব। কিন্তু কথাটো হ'ল, আমি সংখ্যাত বেছি হোৱাৰ পিছতো সেই সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা কথা কৈছিল, সংখ্যাত তুমি বহুত থাকিও, সংখ্যাত তোমালোক বহুত থাকিও তোমালোক একোকেই নাপালে। সেই কথাটো আজি মৰ্মে মৰ্মে উপলব্ধি কৰা হৈছে। এই 97% দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ শ্ৰেণীটোক যুগে যুগে বঞ্চনা কৰাৰ বাদে একো নকৰে। সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ, যিদিনাখন দেশ স্বাধীন হৈছিল সেইদিনাখন সংবিধান নিৰ্মাতা বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে এটা মৰ্মবেদনা অনুভৱ কৰিছিল। সেই অনুভৱটো কৰিছিল যে আজি স্বাধীন ভাৰত হোৱাৰ পিছত এই SC ST বিলাক ইমানেই নিপীড়িত, ইমানেই অপৰা, সেই নিপীড়িত মানুহবিলাকক যদি ৰিজাৰ্ভেশ্যনৰ আওতাত অনা নাযায়, তেনেহ'লে এই অপৰা মানুহবিলাকে কোনো কালেই বিধানসভা লোকসভাত গৈ পেলাই এওঁলোকৰ মনৰ বেদনা, মনৰ যিটো কথা বক্তব্য কৰিব নোৱাৰিব। সেই কথাটো ডক্টৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰে যেনেকৈ অনুভৱ কৰিছিলে, সময়ৰ গতিত আহি আহি এই অনুভৱটো আজি তাৰিখত আহিছে। যদি এই 97% মানুহৰ কাৰণে যদি সংৰক্ষণৰ ব্যৱস্থা নাথাকে, তেনেহ'লে অনাগত দিনত এইখন গণতন্ত্ৰ নহয় ৰাজতন্ত্ৰলৈ প্ৰসাৰিত হ'ব। কিয়নো 126জন বিধানসভা এই বিধানসভাৰ মজিয়াত আছে। 126 জনত এজনো APL BPL মানুহ না সাংসদ আছে না বিধায়ক আছে। তেনে ক্ষেত্ৰত গণতন্ত্ৰত এওঁলোকে মনৰ কথাটো উত্থাপন কৰিবৰ কাৰণে, আৱাজ উত্থাপন কৰিবৰ কাৰণে কোনো এজন যদি নাই, তেনেহ'লে এই নেতাসকল, এই মানুহসকলক যিসকলে নেতাসকলে শোষণ কৰি আছে, এওঁলোক শোষণ বঞ্চনাৰ পৰা মুক্ত নহয়। এওঁলোকক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাবৰ কাৰণে প্ৰকৃতাৰ্থত মানৱ জীৱন যে এই দুনিয়াত যে মানৱ জীৱন এটা পাইছিলে, তাক অনুভৱ কৰাবৰ কাৰণে আমি সেই কথাটো কৈছোঁ যে প্ৰত্যেকটো কোটাত ভাল ভাল অফিচাৰত SC আপোনাৰ APL BPLৰ কোনো ধৰণৰ প্ৰতিনিধি নাই, ভাল চাকৰিত নাই, সাংবিধানিক পদবীত নাই, MLAত নাই, MP ত নাই। গতিকে সংৰক্ষণৰ ভিত্তিত আনিবৰ কাৰণে সেই যিটো আন্দোলন, সেই আৱাজটো উত্থাপন কৰা হৈছে। 26ৰ নিৰ্বাচন 26 চনটো আমি মজবুতিত যুঁজিম, কাৰণ আমি বহুত বছৰ যুঁজি আহিম, মজবুতিত যুঁজিম। কিন্তু ইয়াত এটা কথা হৈছে, শাসক বিৰোধী দ্বৈত ব্যৱস্থালৈ বেয়া আছে, কোনোবাই শাসক বুলি কৈছে, কোনোবাই বিৰোধী। কিন্তু শাসকেই হওক বা বিৰোধীয়েই হওক, আমি বিৰোধীটো নাই, শাসকো নাই। এটা কথা মনত ৰাখিব, আমাৰ শত্ৰু নাই, মিত্ৰ নাই। কিয় শত্ৰু আৰু মিত্ৰ নাই? এই শাসক পক্ষইটো APL BPLৰ কোনো এজনক টিকেট নিদিব। সমান্তৰালকৈ বিৰোধী পক্ষইও APL আৰু BPLৰ কোনো এজনকে টিকেট নিদিব। কংগ্ৰেছে APL BPLৰ কোনো এজনক টিকেট দিবনে? নিদিব। AJP দিবনে? নিদিব। AGP দিবনে? নিদিব। ৰাজ্যৰ দলে দিবনে? নিদিব। গতিকে এইসকলে মাত্ৰ 3% ধনিক শ্ৰেণীটোক তুষ্টিকৰণৰ ৰাজনীতি কৰি আছে। সেইকাৰণে 26ত আমি অকলে যুঁজিম আৰু মজবুতি। ধৰ্ণাস্থলীত কি সুন্দৰভাৱে ইয়াত ধৰ্ণা চলি আছে। আজি ধৰ্ণাস্থলীত অংশগ্ৰহণ কৰিছে দায়িত্বশীল আছিল গোৱালপাৰা, কামৰূপ, গুৱাহাটী মেট্ৰ' আৰু ধুবুৰী। আজিৰ ভোটার বাজার পাক্কা, ভোটার বাজার পাক্কা, ভোটার বাজার পাক্কা, পুতুপতি কুমার পাক্কা, ভোটার বাজার পাক্কা,
বিজেপিকে মারো ধাক্কা জোরসে বলো ধাক্কা জোরসে বলো ধাক্কা জোরসে মারো ধাক্কা ভোটার বাজার পাক্কা ভোটার বাজার পাক্কা বিজেপিকে মারো ধাক্কা ভোটার পেনশন পাক্কা ভোটার পেনশন পাক্কা কংগ্রেস বিজেপিকে মারো ধাক্কা ভোটার পেনশন পাক্কা ভোটার পেনশন পাক্কা কংগ্রেস বিজেপিকে মারো ধাক্কা ভোটার পেনশন পাক্কা ভোটার পেনশন পাক্কা কংগ্রেস বিজেপিকে মারো ধাক্কা জোরসে মারো ধাক্কা হিন্দু বিশেষজ্ঞ মারো ধাক্কা নরেন্দ্র মোদী মারো ধাক্কা ভোটার পেনশন পাক্কা 97% এপিএল বিপিএল রিজার্ভেশন 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 পাক্কা দালাল থেকে মারো ধাক্কা দালাল থেকে মারো ধাক্কা ধাক্কা ফেরতে বলো ধাক্কা 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 হিন্দু বিশেষজ্ঞ মারো ধাক্কা এলাকার ঝর্ণাস্থলীত এরকম সুন্দরভাবে ধরা কার্যসূচী চলি আছে।